নমস্কাৰ বন্ধু বান্ধৱীসকল, শীতল এগ্ৰিকালচাৰ এণ্ড ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, যোৱা ভিডিঅ'ত মই আপোনালোকক গাহৰি পোৱালিৰ দাঁত কেনেকৈ বা কিয় কাটিব লাগে সেই সম্পৰ্কে মই এটা ভিডিঅ' বনাইছিলোঁ। আৰু সেই পোৱালিসমূহ আজি মোৰ 4 দিনত ভৰি দিলে। গতিকে 4 দিনত মই সিহঁতক আইৰণ ইনজেকশ্যন দিব লাগে আৰু 5 দিনত ভিটামিন বি কমপ্লেক্স দিব লাগে। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে গাহৰিবিলাকক এনে খোলাকৈ মাটিত পুহিছে তেতিয়াহ'লে আইৰণ ইনজেকশ্যনটো নিদিলেও হয়। তেতিয়া তেওঁলোকে মাটিৰ পৰাই সিহঁতক যিখিনি আইৰণৰ প্ৰয়োজন হয় সেইখিনি মাটিৰ পৰাই আহৰণ কৰে। আৰু যদি আপুনি ফ্ল'ৰটো পকী কৰি পুহিছে তেতিয়াহ'লে কিন্তু আপুনি আইৰণ ইনজেকশ্যন দিয়াটো অত্যন্ত প্ৰয়োজনীয়। নহ'লে আপোনাৰ গাহৰি পোৱালিৰ ৱেইট সময় অনুপাতে নহ'ব বা সময়মতে ডাঙৰ নহ'ব। গতিকে আপোনালোকে 4 দিনত ½ ml কে 0.5 ml কে আইৰণ ইনজেকশ্যন দিয়াটো অত্যন্ত প্ৰয়োজনীয়। বন্ধু বান্ধৱীসকল, মই আনিছোঁ, আপোনালোকক দেখাইছোঁ। মই ফেৰিটাছ ইনজেকশ্যনটো আনিছোঁ। ইয়াতে আইৰণৰ লগতে ফলিক এচিড আৰু ভিটামিন B12 আছে। সেয়েহে মই অহাকালি আকৌ এবাৰ আইৰণ ইনজেকশ্যনটো দিবলগীয়া নহ'ব, কাৰণ ইয়াতে ভিটামিন B12 যিহেতু আছে, সেইকাৰণে মই এক্সট্ৰাকৈ আৰু ভিটামিন বি নামাৰোঁ। বন্ধুসকল, মই আনিছোঁ 10 ml। আপোনালোকে কিনিলেও পাব বা আপোনালোকে ওচৰৰ ভেটেনেৰীত খবৰ কৰিলে তাতো পাব আপোনালোকে ফ্ৰীকৈ। ময়ো ভেটেনেৰীৰ পৰাই আনিছোঁ, আমাৰ ওচৰৰ ভেটেনেৰীৰ পৰা। আৰু কিনিলে আপোনালোকৰ 90 টকা ল'ব। যদি আপোনালোকৰ ওচৰত ভেটেনেৰী আছে তেতিয়াহ'লে ভেটেনেৰীত খবৰ কৰিলে নিশ্চয় পাব। গতিকে আপোনালোকে খবৰ কৰি লৈ ল'ব। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক আইৰণ ইনজেকশ্যন কেনেকৈ মাৰিব লাগে সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে নতুন বা এবাৰো ইনজেকশ্যন দি পোৱা নাই তেতিয়াহ'লে আপোনালোকে এনেকুৱা চিৰিঞ্জৰ যে নিডিলৰ যিটো কভাৰ সেইটো ইমানমানলৈকে কাটি ল'ব। আপোনালোকে ½ ইঞ্চিমান যাতে বিজিটো ওলাই থাকে তেনেকৈ আপোনালোকে কভাৰটো কাটি ল'ব। তেতিয়া বিজিটো বেছি ভিতৰলৈকে সোমাই নাযাব। যিহেতু মই এক্সপিৰিয়েঞ্চ আছে, সেয়েহে মই এইখিনি কাটা নাই। আপোনালোকে যদি নতুন তেতিয়াহ'লে কাটি ল'ব। তো বলকচোন আমি তেতিয়াহ'লে গাহৰি পোৱালিসমূহক ইনজেকশ্যনটো দিওঁ। বন্ধুসকল, মই এনেকুৱাকৈ এটা 2 ml চিৰিঞ্জ লৈছোঁ। আপোনালোকে এনেকুৱা চিৰিঞ্জ ল'ব। আৰু হৈছে আইৰণ ইনজেকশ্যন। মই ফেৰিটাছ আনিছোঁ ওচৰৰ ভেটেনেৰীৰ পৰা। আৰু মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আইৰণ ইনজেকশ্যন কেনেকৈ দিব লাগে। মই এইবাৰ 0.5 ml লৈছোঁ। আৰু গাহৰি পোৱালি বৰ দুষ্ট, সেইকাৰণে ভয় খাইছে বেছিকৈ। আপোনালোকে ধ্যান দিব, চিৰিঞ্জটো যাতে বেছিকৈ সোমাই নাযায়, যিহেতু মাংস কম থাকে, সৰু সৰু পোৱালি। এটা হৈ গ'ল। আমি আকৌ এটা দিম এইবাৰ।
এতিয়া মোৰ ইনজেকশ্যন দিয়া প্ৰায় হৈ গৈছে। হৈ গ'ল ইনজেকশ্যন দিয়া। বন্ধুসকল, মই আজি আপোনালোকক এটা গাহৰি পোৱালিক কেনেকৈ আইৰণৰ ইনজেকশ্যন দিব লাগে সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ নিশ্চয় আপোনালোকেও মোৰ এই ভিডিঅ'টিৰ চাই নিজে নিজে গাহৰি পোৱালিসমূহক ইনজেকশ্যনটো দি ল'ব পাৰিব। খালি আপোনালোকে ধ্যান দিব বেজীত যাতে কোনো ধৰণৰ হাৱা নাথাকে। যদি হাৱা থাকে তেতিয়াহ'লে গাহৰি পোৱালিক ইনজেকশ্যন দিয়াৰ পিছত অকণমান ফুলি উঠাৰ চান্সটো থাকে, যাতে সেইখিনি আপোনালোকে ধ্যান দিয়ে। আশা কৰোঁ নিশ্চয় উপকৃত হ'ব আপোনালোকে। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। গতিকে বন্ধু বান্ধৱীসকল, আজিলৈ ইমানতে, ধন্যবাদ।